5 নম্বৰটো only the central bank has the right to print the and circulate check money. চেক মুদ্ৰা কেৱল কেন্দ্ৰীয় বেংকেহে ছপা আৰু বিতৰণ কৰিব পাৰে। চোৱা উত্তৰকেইটা চাই যোৱা। এটো শুদ্ধ উত্তৰ হ'ব 1 2 3 4 গোটেইকেইটা শুদ্ধ অপশ্যন, সেইকাৰণে এটো শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা 19 নম্বৰ Roman opens an account in Allahabad Bank with a sum of ₹20,000. After 3 months of opening, he again deposit 3,000 in his account. At the end of the financial year, bank credit a sum of 550 as interest. Considering the above situation, choose the type of bank Roman has. ৰমেনে এলাহাবাদ বেংকত 20,000 টকাৰে এটা একাউণ্ট খুলিলে। একাউণ্ট খোলাৰ 3 মাহৰ পিছত তেওঁ আকৌ একাউণ্টত 3,000 টকা জমা কৰিলে। বিত্তীয় বৰ্ষটোৰ শেষত বেংকে তেওঁৰ একাউণ্টত 550 টকাৰ সুদ প্ৰদান কৰিলে। 1 নম্বৰ এ কাৰেণ্ট ডিপজিট একাউণ্ট, ফিক্সড ডিপজিট একাউণ্ট, ৰেকাৰিং ডিপজিট একাউণ্ট, ছেভিং ডিপজিট একাউণ্ট। কেনেকুৱা একাউণ্ট এইটো? ছেভিং ডিপজিট একাউণ্ট, হয়নে নহয়? তাৰপিছত আকৌ চোৱা ইন দ্য ফলোয়িং কুৱেশ্যন এ ষ্টেটমেণ্ট অফ এছাৰশ্যন এ ইজ ফলোড বাই এ ষ্টেটমেণ্ট অফ ৰিজন আৰ। কনচিডাৰিং দিছ ষ্টেটমেণ্ট চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য অল্টাৰনেটিভ গিভেন বিল'। তলৰ প্ৰশ্নটোত দাবী এ হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ আৰ হিচাপে এটা উক্তি দিয়া হৈছে। উক্তি দুটা বিচাৰ কৰি তলত দিয়া কল্পনাবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। Assertion A কি দিছে চোৱা money is the most liquid asset. Assertion reason R money can be converted directly and immediately into goods and service that the holder of the money wants. দাবীটো কি হৈছে? মুদ্ৰাই হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি। ৰিজনটো দিছে, কাৰণটো দিছে মুদ্ৰা সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে এক প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰি। তোমালোকে অপশ্যনকেইটা চাই যোৱা এতিয়া। অপশ্যন এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। এ সত্য আৰু আৰ অসত্য। অপশ্যন বি বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। চি এ ইজ ফলছ বাট আৰ ইজ ট্ৰু। এ অসত্য কিন্তু আৰ সত্য। ডি both A and R are true but R is not the correct explanation of A. A আৰু R দুয়োটা সত্য কিন্তু A R ৰ শুদ্ধ ব্যাখ্যা নহয়। উত্তৰটো হৈছে ডি এ আৰু আৰ দুয়োটাই সত্য কিন্তু এ আৰ ৰ শুদ্ধ ব্যাখ্যা নহয়। এতিয়া 21 নম্বৰটো চোৱা কনচিডাৰ দ্য ষ্টেটমেণ্ট 1 and 2 about economic growth and development and choose the correct answer from the alternative given below. অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ সম্পৰ্কে উক্তি 1 আৰু 2 বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ ইকনমিক ডেভেলপমেণ্ট ইজ এ কোৱালিটেটিভ কনচেপ্ট বাট ইকনমিক গ্ৰোথ ইজ এ কোৱান্টিটেটিভ কনচেপ্ট। অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা কিন্তু অৰ্থনৈতিক বিকাশ এটা পৰিমাণসূচক ধাৰণা। 2 নম্বৰ চোৱা ইকনমিক ডেভেলপমেণ্ট ইজ এ নেৰো কনচেপ্ট ৱেৰাজ ইকনমিক গ্ৰোথ ইজ এ ব্ৰডাৰ কনচেপ্ট। অৰ্থনৈতিক উন্নয়নৰ অৰ্থ সীমিত আৰু কিন্তু অৰ্থনৈতিক বিকাশৰ অৰ্থ ব্যাপক। এতিয়া তোমালোকে অপশ্যনবোৰ চোৱা। এ 1 is true 2 is true। এ সত্য আৰু বিও সত্য। 1 নম্বৰ আৰু 2 নম্বৰ দুয়ো সত্য। তাৰপিছত বিটো চোৱা 1 নম্বৰ 1 is true আৰু 2 is false। 1 নম্বৰ সত্য 2 নম্বৰ অসত্য। তাৰপিছত চিটো চোৱা 1 is false 2 is false। এ অসত্য বিও অসত্য বুলি কৈছে। আকৌ ডি 1 is false 2 is true। ডিটো কি কৈছে? এ অসত্য 2 নম্বৰটো সত্য। এতিয়া শুদ্ধ উত্তৰটো হ'ল ডি 1 নম্বৰটো অসত্য আৰু 2 নম্বৰটো সত্য। তোমালোকে প্ৰশ্নবোৰ ভালকৈ শুনিবা আৰু চাই যাবা, তেতিয়াহে তোমালোকে পঢ়ি যাওঁতে কিতাপৰ পৰা মিলাই পেলাই কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গম পাবা। 2 নম্বৰ দ্য চেয়াৰমেন অফ নীতি আয়োগ ইজ। নীতি আয়োগৰ অধ্যক্ষজন হ'ল কোন হয়? দ্য প্ৰেচিডেণ্ট, দ্য ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ, দ্য প্ৰাইম মিনিষ্টাৰ। দ্য ভাইচ প্ৰেচিডেণ্ট কোন হয়? দ্য প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী হয় নীতি আয়োগৰ অধ্যক্ষ। তাৰপিছত চোৱা
মেচ দ্য ফলোয়িং এণ্ড ফাইণ্ড আউট দ্য কাৰেক্ট আনচাৰ এইটো মেচ কৰিব দিছে কোনটো হ'ব ডেমক্ৰেটিক প্লেনিং ইয়াত মেচ কৰাই থোৱা আছে চোৱা ইকনমিক প্লেনিং আৰু গ্ৰাছৰুট প্লেনিং ডেমক্ৰেটিক প্লেনিংটো কি হ'ব টু এটেইন এ ছেট অফ ৱেল ডিফাইণ্ড ডেভেলপমেণ্টেল অবজেক্টিভছ ইকনমিক planning people participate at different stage of plan making grassroots planning involve a lowest level of administration in planning grassroots মানে to lowest level হয় গম পাবাই তেতিয়া এটা মিলাব পাৰিলে সকলো মিলাব পৰা যাব ইয়াৰে শুদ্ধ উত্তৰটো ডি হ'ব এয়া চোৱা তাৰ পিছত 24 which of the following statement are true about the partition of Bengal in 1905 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোন কেটা উক্তি সত্য বুলি সুধিছে এক নম্বৰ it result in the second important political upheaval in India after the 1857 revolt 1857 চনৰ বিদ্ৰোহৰ পিছত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনাৰ সূত্ৰপাত ঘটাইছিল বুলি কৈছে তাৰ পিছত 2 নম্বৰ কি কৈছে it was executed to suppress the growing national consciousness in Bengal ইয়াক বংগদেশৰ ক্ৰমবৰ্ধমান জাতীয় জাগৰণৰ মুখিমূৰ কৰিবলৈ কাৰ্যকাৰী কৰা হৈছিল তাৰ পিছত 3 নম্বৰ Shillong was made the capital of Eastern Bengal and Assam Shillongক পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল 4 নম্বৰ it led to the Swadeshi movement ই স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল শুদ্ধ উত্তৰটো কি হ'ব সি হ'ব 3 2 3 আৰু 4 শুদ্ধ 1 নম্বৰটো ভুল বুলি কৈছে 25 to চোৱা which of the following best explain why Gopal Krishna Gokhale returned his knighthood title to the British government Gopal Krishna Gokhale ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়াইছে বুলি কৈছে 1 নম্বৰ he felt the British government was failing to provide adequate governance ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্ৰদানত ব্যৰ্থ হৈছিল বুলি তেখেতে ভাবিছিল He was dissatisfied with his position in the British administration. ব্ৰিটিছ প্ৰশাসনৰ ব্যৱস্থাত পোৱা স্থানক লৈ তেখেত অসন্তুষ্ট আছিল কোনটো শুদ্ধ He disagreed with the British policy of partitioning Bengal ব্ৰিটিছৰ বংগ বিভাজনৰ নীতিৰ লগত তেওঁ অসন্মত হৈছিল এইটোৱে শুদ্ধ উত্তৰ তোমালোকে জানাই ব্ৰিটিছৰ বংগ বিভাজনৰ নীতিৰ লগত তেওঁ অসন্মত হৈছিল সেইকাৰণে তেওঁ নাইটহুড টাইটেলটো ঘূৰাই দিছিল এইটো চাই লোৱা he sought to retire from public life and focus on pursuit এইটোতো নহয় তেখেতে ৰাজহুৱা জীৱনৰ পৰা সন্ন্যাস ল'ব বিচাৰিছিল আৰু ব্যক্তিগত কাম-কাজত মনোনিৱেশ কৰিব খুজিছিল এইটো অশুদ্ধ তাৰ পিছত 26 নম্বৰটো চোৱা two statements are given in the question as assertion A and reason R read the statement and choose the correct option assertion A Swadeshi movement in India aim to promote indigenous goods and reduce dependency on British products reason the Swadeshi movement primarily aim to protest against British taxes and government loans দাবীটো কি কৈছে ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সামগ্ৰী বৃদ্ধি কৰিব বিচাৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল কাৰণটো কি দিছে বিদেশী আন্দোলনে প্ৰধানৰ ব্ৰিটিছৰ কৰ কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লক্ষ্য কৰি হৈছিল এতিয়া আমি ইয়াৰ কোনটো শুদ্ধ উক্তি চাই লম শুদ্ধ আৰু অশুদ্ধ উক্তি কি কৈছে ইয়াত প্ৰথমত A নম্বৰ both A and R are true and R is the correct explanation of A কি কৈছে A আৰু R উভয় সত্য আৰু R এৰ শুদ্ধ ব্যাখ্যা এটো ভুল B নম্বৰ A আৰু A is true but R is false A সত্য কিন্তু R অসত্য A টো সত্য হয় R টো অসত্য হয় তেতিয়া হলে মই বাকি অপচন কিটা নপঢ়ো এটোৱে শুদ্ধ B নম্বৰটো তাৰ পিছত Who among the following edited a magazine Bande Mataram during Swadeshi movement in India? তলত দিয়া সকলৰ কোনে ভাৰতৰ বিদেশী আন্দোলনৰ সময়ত বন্দে মাতাৰাম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল অৰবিন্দ ঘোষ কৃষ্ণ কুমাৰ মিত্ৰা সুৰেন্দ্ৰনাথ বেনাৰ্জী কুমুদিনী মিশ্ৰা কোনে কৰিছিল অৰবিন্দ ঘোষে বন্দে মাতাৰাম নামৰ স্বদেশী মুভমেণ্টৰ সময়ত মেগাজিন সম্পাদনা কৰিছিল তাৰ পিছত
Consider the following statement about the non-cooperation movement. Which of the following option are correct about the movement? অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ? অসহযোগ আন্দোলনত কি হৈছিল? সল্ট ল ৱেৰ চেলেঞ্জ, লোন আইনৰ বিৰোধিতা কৰা হৈছিল। তাৰপিছৰ অপশ্যনকেইটা চোৱা। ষ্টুডেণ্ট লেফ্ট গভৰ্ণমেণ্ট স্কুল, ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল। ইউনিটি এমং হিন্দু এণ্ড মুছলিম, হিন্দু আৰু মুছলমানৰ মাজত একতা। ওমেন ডিড নট পাৰ্টিচিপেট, মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল। শুদ্ধ কোনটো হয়? বি নম্বৰটো 2 আৰু 3টো শুদ্ধ। 2 নম্বৰটো ষ্টুডেণ্ট লেফ্ট গভৰ্ণমেণ্ট স্কুল, এইটো ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল, আৰু ইউনিটি এমং হিন্দু এণ্ড মুছলিম এইটো শুদ্ধ হয়। তাৰপিছত 29, which of the following were the provision of the Indian Independence Act 1947? কি কৈছে? তলৰ কোনকেইটা 1947 চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল? কোনকেইটা হয়? ইণ্ডিয়া এণ্ড পাকিস্তান ৱেৰ টু বিকাম ইণ্ডিপেণ্ডেণ্ট অন আগষ্ট 15, 1947। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তান স্বাধীনতা লাভ কৰিব। ইচ ডমিনিয়ন was to have a prime minister appointed by the king। প্ৰতিখন স্বশাসিত দেশতে ৰজাই নিযুক্তি দিয়া একোজনকৈ প্ৰধানমন্ত্ৰী থাকিব। 2 dominion of India and Pakistan were to be established and their constituent assembly were to decide whether to remain within the British Commonwealth of Nation or not। ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব, আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্ৰিটিছ কমনৱেলথত যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব। তাৰপিছত 4 নম্বৰ, দ্য লেজিসলেচাৰ অফ বোথ দ্য ডমিনিয়ন ৱেৰ ৰেষ্ট্ৰিক্টেড টু মেকিং লজ অনলি আণ্ডাৰ দ্য ছুপাৰভিজন অফ দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। শুদ্ধ উত্তৰ হ'ব 1 আৰু 3। 1 আৰু 3 শুদ্ধ উত্তৰ হয়। তাৰপিছত 30 নম্বৰ, এৰেঞ্জ দ্য ফলোয়িং হিষ্টৰিকেল ইভেণ্টছ ফলোয়িং দ্য চিকুৱেঞ্চ দে অকাৰ্ড ফ্ৰম অল্ড টু নিউ। সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা। এইখিনি সজাবলৈ দিছে আগষ্ট ৰিভলিউশ্যন, ডাইৰেক্ট একশ্যন ডে, তাৰপিছত চাইমন কমিশ্যন, ডিমাণ্ড ফৰ কমপ্লিট। কোনটো হ'ব শুদ্ধ? ডি নম্বৰ, প্ৰথমত চাইমন কমিশ্যন আহিব, তাৰপিছত ডিমাণ্ড ফৰ কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ, তাৰপিছত আহিব আগষ্ট ৰিভলিউশ্যন, তাৰপিছত আহিব ডাইৰেক্ট একশ্যন ডে। তাৰপিছত আকৌ দিছে এছাৰশ্যন আৰু ৰিজন দিছে। এছাৰশ্যন এ, ইন দ্য লিষ্ট ডিকেডছ অফ দ্য 19th century, Assam witnessed a series of peasant revolt. Reason are, peasants organized themselves through the rice mill। দাবী, 19বিংশ শতিকাৰৰ শেষৰ দশককেইটাত অসমত এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ৰিজন, কৃষকসকলে ৰাইজ মেলসমূহৰ জৰিয়তে নিজক সংগঠিত কৰিছিল। ইয়াতেও আকৌ এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। এ সত্য কিন্তু আৰ অসত্য। আকৌ কি দিছে? এ ইজ ফলছ বাট আৰ ইজ ট্ৰু। both A and R are true and R is the correct explanation of A. Both A and R are true but R is not the correct explanation of A। শুদ্ধ উত্তৰ এইটোৱে হ'ব, A আৰু R উভয়ে সত্য কিন্তু R এৰ শুদ্ধ ব্যাখ্যা নহয়। বুজি পাইছা? এতিয়া 32, how did the British government treatment of the leaders of the revolt of Manipur affect subsequent resistance movement in the region? মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিদাবী সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল? It encouraged further assistance by demonstrating that British authority could be contested। ব্ৰিটিছৰ কৃতিত্বক প্ৰত্যাখ্যান জনাব পাৰি বুলি বুজিব পাৰি আৰু অধিক প্ৰতিবাদী ব্যৱস্থা লোৱাৰ উৎসাহ যোগাইছিল। তাৰপিছত it led to a decline in local resistance due to increased repression। বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্ৰা হ্ৰাস কৰিছিল। এইটোৱে শুদ্ধ উত্তৰ। বাকী অপশ্যনখিনি মই নপঢ়োঁ এতিয়া। According to হেৰেম্বা কান্ত বৰপূজাৰী, several Brahmin Purohits of Upper Assam joined the 1857 revolt. Which was the correct reason for it?
হেৰম্বকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে 1857 চনৰ বিদ্ৰোহত যোগ দিছিল। ইয়াৰ শুদ্ধ কাৰণটো কি আছিল? দে ছাপ্ৰেছ দ্য কজ অফ আহোম এৰিষ্টক্ৰেচি। তেওঁলোকে আহোম অভিজাত শ্ৰেণীটোক সমৰ্থন জনাইছিল। দে লষ্ট দেয়াৰ জব আফটাৰ দ্য ব্ৰিটিছ এনেক্সেশ্যন অফ আছাম। ব্ৰিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁলোকে তেওঁলোকৰ জীৱিকা হেৰুৱাইছিল। দ্য ব্ৰিটিছ টুক এৱে দেয়াৰ এক্সেছ লেখেৰাজ ৰেভিনিউ ফ্ৰী লেণ্ডছ। ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লেখেৰাজ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল। এইটোৱে এটা কাৰণ আছিল, সেইকাৰণে সিহঁতে এই প্ৰতিবাদ কৰিছিল। দে ৱান্টেড টু ফ্ৰী ইণ্ডিয়া ফ্ৰম দ্য ব্ৰিটিছ। এইটো ভুল হয়, তেওঁলোকে ব্ৰিটিছৰ পৰা ভাৰতক স্বাধীন কৰিব বিচাৰিছিল। এই শুদ্ধ উত্তৰটো তোমালোকে পাইছাই। এতিয়া চোৱা 34 দ্য কনজাম্পশ্যন অফ আকবৰী অপিয়াম ইন আছাম ফেল ফ্ৰম 1615 mounds in 1920-21 to 993 mounds in 1922-23. Which of the following statement correctly explain the fall in the consumption of opium? অসমৰ আবকাৰী কানিৰ সেৱন 1920 চনৰ পৰা 20 আৰু 21 বৰ্ষত 1615 মোনৰ পৰা হ্ৰাস হৈ 1922 আৰু 23 বৰ্ষত 993 মোন হৈছিলগৈ। তলৰ কোনটো বিৱৰণে কানিৰ সেৱন হ্ৰাস হোৱাৰ কথা শুদ্ধভাৱে ব্যাখ্যা কৰিছে? The British government, recognizing the ill effect of opium consumption, restricted its sale. কানি সেৱনৰ কুপ্ৰভাৱৰ কথা স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে ইয়াৰ বিক্ৰী সীমিত কৰিছিল। People understood the ill effect of opium consumption. ৰাইজে কানি সেৱনৰ কুপ্ৰভাৱ কথা বুজি পাইছিল। There was fall in the demand of opium among the people. ৰাইজৰ মাজত কানিৰ চাহিদা হ্ৰাস পাইছিল। Vigorous anti-opium campaign led by the Congress worker. কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি বিৰোধী কাৰ্যপন্থা। এইটোৱে শুদ্ধ উত্তৰ। তাৰপিছত From the following option, choose the program and the freedom movement led by Mahatma Gandhi. In which of the লীলাধৰ বৰুৱা ফ্ৰম আছাম জইন? তলৰ বিকল্পবোৰৰ পৰা মহাত্মা গান্ধীৰে নেতৃত্ব দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য'ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল। দাণ্ডি মাৰ্চ, নন কৰ্পৰেশ্যন মুভমেণ্ট, দাণ্ডি মাৰ্চ, চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট। দাণ্ডি যাত্ৰা অসহযোগ আন্দোলন, দাণ্ডি যাত্ৰা আইন অমান্য আন্দোলন। কালেকশ্যন অফ ফাণ্ডছ থ্ৰু তিলক স্বৰাজ্য ফাণ্ড, নন কৰ্পৰেশ্যন মুভমেণ্ট। তিলক স্বৰাজ্য পুঞ্জীৰ মাধ্যমেৰে পুঁজি সংগ্ৰহ, অসহযোগ আন্দোলন। হিষ্টৰিক আগষ্ট মিটিং ইন বম্বে, কুৱাইট ইণ্ডিয়া মুভমেণ্ট। মুম্বাইত ঐতিহাসিক আগষ্ট সভা, ভাৰত ত্যাগ আন্দোলন। ইয়াৰে শুদ্ধ উত্তৰটো দাণ্ডি মাৰ্চ, চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট। দাণ্ডি যাত্ৰা আৰু আইন অমান্য আন্দোলনত লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। তাৰপিছত চোৱা মেটচ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট আনচাৰ। মেটচ দ্য ফলোয়িং মিলাব দিছে, কোনটো শুদ্ধ হয়। তাৰপিছত চাব দিছে অম্বিকাগিৰি ৰায়চৌধুৰী, পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰে জ্ঞান প্ৰদায়িনী সভা, বন্দিনী ভাৰত, আহোম সভা, বীন বৰাগী। এইখিনি শুদ্ধ উত্তৰটো চোৱা 1 নম্বৰটো বি হ'ব, তাৰমানে অম্বিকাগিৰি ৰায়চৌধুৰী, বন্দিনী ভাৰত। তাৰপিছত 2 নম্বৰটো চি, পদ্মনাথ গোহাঁই বৰুৱা, আহোম সভা। লক্ষ্মীনাথ বৰুৱা ডি, বীন বৰাগী, আনন্দৰাম ঢেকিয়াল ফুকন, জ্ঞান প্ৰদায়িনী সভা। এইখিনি হ'ল। তাৰপিছত আহিল কুৱেশ্যন নম্বৰ 37. Which of the following is true about the Gandhara style? Gandhara ষ্টাইলৰ কোনটো শুদ্ধ বুলি সুধিছে। The central theme was the Hindu deities. The মুখ্য বিষয়বস্তু আছিল হিন্দু দেৱ দেৱীসকল। It was developed mainly in western উত্তৰ প্ৰদেশ. ইয়াৰ বিকাশ প্ৰধানত পশ্চিম উত্তৰ প্ৰদেশত হৈছিল। It was influenced by the Mathura style only. It is associated with Greco-Roman style. ই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত। How does the cultural heritage of India reflect its historical diversity?
ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহাসৰ ইয়াৰ ঐতিহাসিক বিচিত্ৰতা কেনেদৰে প্ৰতিফলিত কৰে থ্ৰু ইউনিফৰ্ম পলিটিকেল হিষ্ট্ৰী একেধৰণৰ ৰাজনৈতিক ইতিহাসৰ যোগেদি থ্ৰু ভেৰিয়াছ লেংগুৱেজেছ ফেষ্টিভেল এণ্ড আৰ্ট ৰিপ্ৰেজেণ্টিং ডিফাৰেণ্ট ৰিজন বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে থ্ৰু এ ইউনিফাইড নেশ্যনেল লেংগুৱেজ এটা একীভূত জাতীয় ভাষাৰ জৰিয়তে থ্ৰু এ ছিংগল ষ্টাইল অফ আৰ্কিটেক্সাৰ কেৱল এবিধ স্থাপত্য শৈলীৰ জৰিয়তে শুদ্ধ উত্তৰটো বি থ্ৰু এ ভেৰিয়াছ লেংগুৱেজ ফেষ্টিভেল এণ্ড আৰ্টছ ৰিপ্ৰেজেণ্টিং ডিফাৰেণ্ট ৰিজন বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে তাৰপিছত মেচ দ্য ফলোয়িং চুজ দ্য কাৰেক্ট এনচাৰ এইকেইটা কথাকালি ভাৰত নাট্যম কথাং কুচিপুৰাম এইকেইটা ক'ৰ কোনটো হয় মেচ কৰিব দিছে অন্ধ্ৰপ্ৰদেশ কেৰালা তামিলনাডু নৰ্থাৰ্ণ ইণ্ডিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ এ বি চি 2 নম্বৰ চি 3 নম্বৰ ডি 4 নম্বৰ এ এনেকৈ মেচ কৰাই লৈ তাৰপিছত টু ষ্টেটমেণ্ট আৰ গিভেন ইন দ্য কুৱেশ্যন বিল' এছ এছাৰশ্যন এণ্ড ৰিজন ৰিড দ্য ফুল ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন তোমালোকে চোৱা এইবাৰ এছাৰশ্যন আৰু ৰিজন সকলোতকৈ বেছি দিয়া আছে তাৰমানে তোমালোকে ভালকৈ কিতাপ পঢ়িব লাগিব Assertion A. During the Indus Valley Civilization, diverse ways of worshipping were observed and various deities were worshipped by the people. Reason. The ancient religious tradition of India accepted the principle of tolerance, coexistence and assimilation among new tradition or religion. হিন্দু উপত্যকাৰ ধৰ্ম ব্যৱস্থাত উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাখ্য দেৱতাৰ বিবিধতা দেখা যায় কাৰণ ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি নীতিৰ ক্ষেত্ৰত সহনশীলতা সহৱৰ্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰ নীতি গ্ৰহণ কৰিছে Both A and R are true, but R is not the correct explanation of A. A আৰু R উভয়ে সত্য কিন্তু R শুদ্ধ ব্যাখ্যা নহয় Both A and R are true and R is the correct explanation of A. A আৰু R উভয়ে সত্য আৰু R এৰ শুদ্ধ ব্যাখ্যা এইটোৱে শুদ্ধ উত্তৰ তাৰপিছত 41 choose the correct set of statement about the IUCN from the option given below IUCN ৰ সম্পৰ্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা IUCN was formed in the year 1948 IUCN 1948 চনত গঠন কৰা হৈছিল the full form of IUCN in Indian Union for Conservation of Nature IUCN ৰ সম্পূৰ্ণ ৰূপটো হৈছে Indian Union for Conservation of Nature WWF and World Conservation Monitoring Center were established in the initiative of IUCN IUCNৰ উদ্যোগত বিশ্ব বন্যপ্ৰাণী পুঁজি আৰু বিশ্ব সংৰক্ষণৰ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল জৰ্জ চিছলম was the founder director of IUCN জৰ্জ চিছলম IUCNৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰধান আছিলে শুদ্ধ উত্তৰ ডি 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ Among the 42 which among the following option is correct for quaternary sector of economy চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ কমিউনিটি বেছড টুৰিজম সম্প্ৰদায় ভিত্তিক পৰ্যটন ইনোভেটিভ ৰিচাৰ্চ অন মডাৰ্ণ ইকো-ফ্ৰেণ্ডলি টেকনলজি আধুনিক পৰিৱেশ অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা এইটোৱে শুদ্ধ উত্তৰ তাৰপিছত 43 two statement are given below one is labeled as assertion and other is labeled as reason choose the correct answer based on the statement তলৰ দুটা উক্তি দিয়া হৈছে এটাক দাবী হিচাপে A হিচাপে আৰু আনটোক কাৰণ R হিচাপে চিনাক্ত কৰা assertion আৰু reason দিছে আকৌ With the change in society, simultaneous changes occur in the concept of resource and consequent change in the resource collection and use. Reason are with the expansion of human knowledge and development of science and technology, many neutral stuff and resistance are transformed into resource. Et ki kose, সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰ পৰিৱৰ্তন ঘটে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী সম্পদলৈ ৰূপান্তৰিত হৈছে শুদ্ধ উত্তৰটো both A and R are correct A আৰু R উভয়ে শুদ্ধ তাৰ পিছত 44 which of the following are correct regarding conservation of resource
সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোনটো শুদ্ধ আমি শুদ্ধ উত্তৰটো ইয়াৰে 4টা উত্তৰ দিয়া আছে ইয়াৰে শুদ্ধটো আমি ইকনমিক ইউজ অফ ৰিসোৰ্স কনসিডাৰিং লং লাষ্টিং ডেভেলপমেন্টাল প্ৰসেস দীৰ্ঘম্যাদী উন্নয়ন প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ possible optimum utilization of resource without any destruction and misuse কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ তাৰ পিছত preservation of resource for future without any use ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা ডি শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ 1 নম্বৰ আৰু এইটো 3 নম্বৰটো শুদ্ধ উত্তৰ বুলি কৈছে আকৌ assertion আৰু reason দিছে assertion to soa economic geography studies human activities associated with production distribution consumption and exchange of resource in spatial and temporal context reason human way of life and their economic activities are different in terms of spatial temporal variation অৰ্থনৈতিক ভূগোল সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু ফল সাপেক্ষে অধ্যয়ন কৰা হয় মানুহৰ জীৱন ধাৰণৰ প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপ স্থান কাল ভেদে বেলেগ বেলেগ হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব a both a and r are true and r is correct explanation of a আৰু r উভয় সত্য আৰু r এৰ শুদ্ধ ব্যাখ্যা next 46 compare the method of protest used by the Swadeshi movement with those employed in the earlier Indian rebellion in 1857 ইয়াত এতিয়া এইখিনিতে 45 টা কোৱেশ্চন আছিলে MCQ অপচন থকা এতিয়া হল প্ৰশ্ন উত্তৰ এতিয়া ইয়াত 2 নম্বৰ দি আছে স্বদেশী আন্দোলনত ব্যৱহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা 1857 চনৰ ভাৰতীয় বিদ্ৰোহত ব্যৱহাৰ কৰা পদ্ধতিৰ সৈতে তুলনা তাৰ পিছত 47 look at the picture below and answer the question that follows তলৰ ছবিখন চোৱা আৰু তাৰ পিছত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখা এটো এখন চোৱা ছবি চোৱা তাৰ পিছত identify any two architectural feature of the Ranghar why was this architecture built during the Ahom period ৰংঘৰৰ যিকোনো দুটা স্থাপত্যৰ বৈশিষ্ট্য চিনাক্ত কৰা আহোম যুগত এই স্থাপত্যটো কিয় নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন হল আৰু ইয়াত নাইবা দিছে এইটো ব্লাইণ্ড ক্যান্ডিডেটৰ কাৰণে নাইবা দিছে এনালাইজ দ্য ইম্প্যাক্ট অফ বিহু ফেষ্টিভেল অন দ্য সোশিয়েল ইউনিটি এমং ডিফাৰেন্ট কমিউনিটিজ অফ আসাম অসমৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সামাজিক ঐক্য সাধনত বিহু উৎসৱৰ প্ৰভাৱ বিশ্লেষণ কৰা তাৰ পিছৰ প্ৰশ্ন চোৱা evaluate the role of General Dyer in the Jallianwala Bagh massacre and the subsequent reaction to this action Jallianwala Baghৰ হত্যাকাণ্ডত জেনাৰেল ডায়াৰৰ ভূমিকা আৰু তেখেতৰ কাৰ্য ব্যৱস্থাৰ পৰৱৰ্তী প্ৰতিক্ৰিয়াসমূহ মূল্যায়ন কৰা 4 নম্বৰ দিছে 2 নম্বৰ বেলেগ বেলেগকে লিখিবলৈ দিছে তাৰ পিছত চোৱা observe the given statistical data on the collection of revenue in term of rupees by the British government and answer the question in below এইটা ডাটা চাই তলত দিয়া প্ৰশ্নবোৰ উত্তৰ কৰিবলৈ কৈছে এয়া প্ৰশ্নসমূহ দিছে compare the data between Kamrup and Darang কামৰূপ আৰু দৰঙৰ তথ্যসমূহ তুলনা কৰা কোনটো বেছি কম এইটা তথ্য তুলনা কৰিব দিছে what is the impact of change in the peasants of Kamrup and Darang কামৰূপ আৰু দৰঙৰ কৃষকসকলৰ ওপৰত পৰিৱৰ্তনটোৰ প্ৰভাৱ কি হৈছিল তাৰ পিছত Next question. Chandrakumar Agarwala, the editor of Junaki, in the inaugural issue made it clear that the politics of the ruler was beyond the purview of Junaki. Junaki কাকতৰ প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই এইটো স্পষ্ট কৰি দিছিল যে শাসকসকলৰ ৰাজনীতি জোনাকীৰ আওতাৰ বাহিৰত থাকিব তাৰ পিছত ইয়াৰে প্ৰশ্ন দিছে ইয়াৰ পৰাই who are being referred as the ruler in the statement বিৱৰণটোত শাসকসকল বুলি কাক কোৱা হৈছে which association published Junaki কাকতটো কোনটো সংস্থাই প্ৰকাশ কৰিছিল if politics was out of the purview of Junaki then how did it contribute to the growth of nationalist consciousness provide at least 3 example ইয়াতে কি কৈছে যদি ৰাজনীতি জোনাকীৰ আওতাৰ বাহিৰত আছিল তেন্তে ই কেনেকৈ জাতীয়তাবাদী চেতনাৰ বিকাশত অৰিহণা যোগাইছিল অতি কমেও 3টা উদাহৰণ দিয়া তাৰ পিছত 51 what are called ubiquitous resource and localized resource give example of each of these resource
চিৰ প্ৰবাহমান সম্পদ আৰু স্থায়ী সম্পদ কাক বোলে প্ৰত্যেকৰে উদাহৰণ দিয়া তাৰপিছত চোৱা read the following news headlines of the Assam Tribune 29 December 2022 and answer the question that follows. Guwahati name among the top 5 slowest cities in terms of average vehicle speed. Mention 3 environmental problems being faced by the Guwahati due to slow vehicle speed. আসাম ট্ৰিবিউন কাকতৰ 29 ডিচেম্বৰ 2022 তলত দিয়া বাতৰি শিৰোনামটো পঢ়া আৰু তাৰ পিছত প্ৰশ্নটো উত্তৰ দিয়া গড় যান-বাহনৰ গতিৰ ক্ষেত্ৰত শীৰ্ষ 5খন লেহেমীয়া চহৰৰ ভিতৰত গুৱাহাটীৰ নাম যান-বাহনৰ লেহেমীয়া গতিৰ ফলত গুৱাহাটীয়ে সন্মুখীন হৈ অহা তিনিটা পৰিৱেশিক সমস্যা উল্লেখ কৰা তাৰপিছৰ 53 চোৱা ডাজ আসাম হেভ প্ৰস্পেক্ট ফৰ দ্য ডেভেলপমেণ্ট অফ ৱাটাৰ ট্ৰান্সপৰ্ট গিভ 4 আৰ্গুমেণ্টছ ইন ছাপৰ্ট অফ ইয়ৰ অপিনিয়ন কি কৈছে অসমত জল পৰিবহণ উন্নয়নৰ সম্ভাৱনা আছেনে তোমাৰ মন্তব্য সমৰ্থনত 4টা যুক্তি দিয়া Based on the features given in the following table, compare the Pacific Ocean and the Atlantic Ocean. Draw the table and write your response in it. Pacific Ocean আৰু Atlantic Ocean তলৰ তালিকা দিয়া বৈশিষ্ট্যবোৰৰ ভিত্তিত প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ তুলনা কৰা তালিকাখন আঁকা আৰু তোমাৰ উত্তৰসমূহ লিখা তাৰপিছত ইয়াত চোৱা 55 draw a sketch map of Assam and locate there any two of the following with names অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুৱা A bridge connecting north and south bank of river ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী এখন দলং তাৰপিছত A national park of Assam where we can find white winged duck উদ্যাগ দেওহা দেখা পোৱা এখন অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান এন অইল ৰিফাইনাৰী অফ আসাম অসমৰ এটা তেল শোধনাগাৰ এটো নাইবা প্ৰশ্ন দিছে এটো কেৱল দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে ব্ৰিফলি ডিসক্ৰাইব দ্য প্ৰবলেম অফ টুৰিজম ইণ্ডাষ্ট্ৰী অফ আসাম তাৰপিছত 56 how are the permanent members different from the non-permanent members in the UN Security Council ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ অস্থায়ী সদস্যসকলৰ পৰা কেনেকৈ পৃথক তাৰপিছত read the description below and answer the question that follows suppose the government has to set up hospital in the village called Dambuk the hospital provide free treatment to the Hindus people of other religion have to bear the cost of the treatment themselves can government take such measures in a country like India give your opinion তলৰ বিৱৰণটো পঢ়া আৰু তাৰ পিছত প্ৰশ্নটোৰ উত্তৰ দিয়া ধৰা হোক চৰকাৰে দাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচপাতি নিজে বহন কৰিব লাগে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা তাৰ পিছৰ প্ৰশ্নটো চোৱা suppose you are a hardware store to purchase some goods and willing to pay your bills amount by check but the store owner is refusing to accept the payment by check and asks you to pay by cash you do not have cash with you what do you think why the store owner is refusing to accept the check suggest any alternative way of purchasing your goods that day ধৰা হওক তুমি এজন এখন হাৰ্ডৱেৰ ষ্টৰৰ পৰা কেইপদমান বস্তু কিনিব লৈছা আৰু চেকৰ জৰিয়তে তোমাৰ বিলৰ ধন পৰিশোধ কৰিব বিচাৰিছা ষ্টৰখনৰ গৰাকীয়ে কিন্তু তুমি চেকৰ জৰিয়তে ধন পৰিশোধ কৰাটো মানি ল'ব বিচৰা নাই আৰু তোমাক নগদ ধনেৰে সেৱা পৰিশোধ কৰিবলৈ কৈছে তোমাৰ লগত নগদ নাই ষ্টৰখনৰ গৰাকীয়ে কিয় চেকখন গ্ৰহণ কৰিব বিচৰা নাই বুলি তুমি ভাবা সিদিনাখন তোমাৰ বস্তু কেইপদ কিনিবলৈ যিকোনো এটা বিকল্প উপায় পৰামৰ্শ দিয়া তাৰপিছত 59 as per 2022 report published by the World Bank the life expectancy in some countries is mentioned below Angola ekita expectancy why do you think the life expectancy in the countries like Japan Australia Norway etc higher compared to that of the countries like India Pakistan Angola etc
বিশ্ব বেংক প্ৰকাশ কৰা 2022 চনৰ এখন প্ৰতিবেদন মতে কিছুমান দেশত প্ৰত্যাশিত আয়ুস তলত উল্লেখ কৰা হৈছে। ভাৰত, পাকিস্তান, আংগোলা আদি দেশৰ তুলনাত জাপান, অষ্ট্ৰেলিয়া, নৰৱে আদিৰ দেশত প্ৰত্যাশিত আয়ুসৰ পৰিমাণ কিয় বেছি বুলি তুমি ভাবা? এইখিনিয়ে আছিলে প্ৰশ্ন উত্তৰ। তোমালোকে চাবা।